হলো আৰু মুখ্যমন্ত্ৰী হৈয়ে প্ৰথম 3 মাহত আমি এটা সিদ্ধান্ত ললো যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচনৰ যি খাদ্য সেই খাদ্য নিয়াৰ আগতে নিজৰ নামটো আধাৰ কাৰ্ডৰ লগত জড়িত কৰিব লাগিব আৰু প্ৰত্যেক মাহত ৰেচন কাৰ্ড নিউতে পৰিয়ালৰ মানুহে এটা মেচিনত ফিংগাৰপ্ৰিন্ট দি ই ৰেচন কাৰ্ড লৈ যাব লাগিব যেতিয়া আমি আধাৰৰ লগত এই ৰেচন কাৰ্ডখনক সংলগ্ন কৰি দিলো তেতিয়া আমাৰ ৰাজ্যত প্ৰায় 60 লাখ ৰেচন কাৰ্ড অতিৰিক্ত হৈ পৰিলে অৰ্থাৎ ইমান দিনে এই 60 লাখ ৰেচন কাৰ্ডৰ নামত প্ৰতি মাহত অহা 5 কেজি চাউল কোনোবা ব্যক্তিয়ে আমাৰ নামত লৈ আছিল এই ঘটনাটো 2021-22 চনতে আমাৰ চকুলৈ আহে তেতিয়া আমি লাহে লাহে ৰাজ্যত নিয়ম কৰিলো যে মেচিনত সহি মাৰিহে আমি 5 কেজি কৈ চাউল আমি ঘৰত লৈ যাব পাৰিম আজি আমাৰ অসমত এই যিমান মানুহে আমাক ৰেচন কাৰ্ড যাৰ ৰেচন কাৰ্ড আছে আৰু যোনে বিনামূলীয়া চাউল লয় তাৰে 97% 97 সংখ্যক মানুহে ৰেচন কাৰ্ডত চাউল লোৱাৰ আগতে মেচিনত নিজৰ আঙুঠি দি পেলাই আঙুলি দি পেলাই ল'ব লাগে তাৰ ফলত প্ৰায় 62 লাখ হিতাধিকাৰী আমাৰ এনেকুৱা উলাল যোনে ৰেচন কাৰ্ডত আঙুলি দিব নাহে তাৰ ভিতৰত কিছু লোক মৃত্যু হৈছিল কিছু লোক অসমৰ বাহিৰলৈ কাম কৰিবলৈ গৈছিল ইয়াৰ পিছত আমি আৰু এটা সিদ্ধান্ত ললো যে এখন ঘৰত যদি 5টা পৰিয়াল থাকে আৰু দুজন যদি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে 3জন যদি গুৱাহাটীত আছে অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতেই 3জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা 2জনে চাউল ল'ব অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো এতিয়া যদি আজি ইয়াত উপস্থিত থকা কোনোবা এটা পৰিয়ালে কালি যদি কলিকতা দিল্লীলৈকে যায় কিন্তু তেওঁ অসমৰ ভোটাৰ চাকৰি সূত্ৰে কৰ্ম সূত্ৰে পৰিয়ালৰ ডাঙৰ ল'ৰাজন সৰু ল'ৰাজন যদি অন্ধ্ৰপ্ৰদেশত যায় অসমত থকা পৰিয়ালটো আৰু অন্ধ্ৰপ্ৰদেশত থকা পৰিয়ালৰ 2জন সদস্যই নিজৰ ৰেচনটো ভগাই ল'ব পাৰিব তাৰে ৰেচনৰ দোকানীয়ে 2জনক ৰেচন দিব আৰু 3জনক ৰেচন আমাৰ অসমত সংগ্ৰহ কৰিব পাৰিব কোভিডৰ সময়ত আমি দেখা পাইছিলো যে অসমৰ প্ৰায় 20-25 লাখ লোক ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে কাম কৰে তেওঁলোকেও যাতে ৰেচন কাৰ্ড পাব পাৰে আৰু চাউল পাব পাৰে
অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো। ঠিক তেনেকে বিহাৰত যদি কোনোবাই 2জন থাকে, বিহাৰত 3জন থাকে, এই 2জনীয়া পৰিয়ালে অসমত ৰেচন ল'ব পাৰিব, 3জনে বিহাৰত ৰেচন ল'ব পাৰিব। কিন্তু যিটো কোটা, সেই কোটাটো অসমৰ নামত কাটা যাব, সেই কোটাটো বিহাৰৰ নামত কটা যাব। কোনো অন্ধ্ৰপ্ৰদেশত চাউল ল'লেও FCI অসমৰ পৰা চাউলটো কাটি দিব, আৰু কোনোবা বিহাৰ উৰিষ্যাৰ মানুহে অসমত চাউল ল'লেও বিহাৰ আৰু উৰিষ্যাৰ কোটাৰ পৰা কাটি দিব। তাক অসমৰ চাউল বা অসমীয়া মানুহৰ চাউল আন ৰাজ্যয়ো আমাক নিদিয়ে, আৰু আমিও আন ৰাজ্যৰ চাউল নিদিওঁ। ইয়াৰ ফলত ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আমি যোৱা 3টা বছৰত প্ৰৱৰ্তন কৰিলো। ইয়াৰ পিছত তৃতীয়টো এটা অসুবিধা আমি দেখা পাইছিলো যে ৰেচনৰ দোকানীবিলাকে চাউল 25 তাৰিখে আনে, 28, 29, 30, 1, 2, 3 এই সময়খিনিত দি থাকে। আৰু যেতিয়া মানুহে চাউল বিচাৰি যায় তেতিয়া মানুহক কয় যে আপুনিতো জানুৱাৰীত চাউল পালেই। কিন্তু এইটো মানুহজনেও বুজি নাপায়, দুখীয়া মানুহজনে, যে মই আচলতে ডিচেম্বৰৰ চাউলটোহে জানুৱাৰীত পাইছো, জানুৱাৰীৰ চাউলটো মই পোৱাই নাই। কিছু আজিৰ পৰা এবছৰ আগতে মই ঢেকিয়াজুলিত গৈছিলো, ৰাইজে মোক কমপ্লেইন দিছিলে যে এনেকে প্ৰত্যেক মাহত আমি 9 মাহ 10 মাহে চাউল পাওঁ, 2 মাহ চাউল নোহোৱা হৈ যায়। এতিয়া আমি সিদ্ধান্ত ললো যে চাউল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰাইজে ল'ব, আৰু 10ৰ পিছত কোনেও চাউল নলয়, যাতে মাহটো 2টা মাহৰ চাউল 2 মাহতে ৰাইজে পায়, 1টা মাহৰ চাউল যাতে 2 মাহত বিভক্ত কৰি নিদিয়ে। এনেবোৰ ব্যৱস্থা লোৱাৰ ফলত আৰু চহী মাৰি লোৱাৰ ফলত, মেচিনৰ লোৱাৰ ফলত এতিয়া অসমত 5 কেজি চাউল 5 কেজি পায়। ৰেচন কাৰ্ড কোনো ধৰণৰ ভুৱা মানুহৰ হাতত ৰেচন কাৰ্ড নাই, আৰু দৰিদ্ৰজনে নতুনকৈ যাৰ ঘৰত ৰেচন কাৰ্ড নাছিল সি ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। যোৱা সময়ছোৱাত আমি আপোনালোকক জনাব খোজো যে এই ব্যৱস্থাৰ ফলত অতিৰিক্তকৈ যি ৰেচন কাৰ্ড আমাৰ হাতত আহিলে, এই ৰেচন কাৰ্ডৰ সুযোগ লৈ এই বছৰৰ আৰু 23-24 চনত আমি অসমত 42 লাখ আৰু তাৰ পিছত 10 লাখ 52 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছো। যোৱা কেইদিনমান আগতে কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আৰু 20 লাখ লোকক আমি ৰেচন কাৰ্ড দিম, আৰু সেই 20 লাখ ৰেচন কাৰ্ড আমি অসমৰ সকলো সমষ্টিতে সমভাৱে বিতৰণ কৰিছিলো, যাতে কোনো মানুহ ৰেচনৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰো যে আজিৰ এই দিনটোত অসমৰ 50টা বিধানসভা সমষ্টিত 7 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পাব, আৰু 7 লাখ মানুহে
ৰেচন কাৰ্ড পোৱা মানে আপোনালোকে অনুভৱ কৰক যে 7 × 5 35 লাখ কেজি চাউল নতুনকৈ দুখীয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিব। আপোনালোকে চিন্তা কৰক এই যে 7 লাখ মানুহে এই মুহূৰ্ততে ৰেচন কাৰ্ড পাব, প্ৰত্যেকৰ নামত 5 কেজি চাউল আছে, তাৰ মানে এই মাহতেই 35 লাখ চাউল আমাৰ দুখীয়া দৰিদ্ৰ মানুহে এই ডিসেম্বৰ মাহতে লৈ যাব পাৰিব। যদিও 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল ল'ব লাগে, নতুন ৰেচন কাৰ্ড পোৱা সকলক আমি ডিসেম্বৰ মাহতে যিকোনো দিনাই ৰেচন ল'বৰ কাৰণে অনুমতি দিছো। আজি আপোনালোকে কাৰ্ডখন লৈ গ'লে ডিসেম্বৰত এটা কিস্তিৰ চাউল পাব আৰু জানুৱাৰী মাহত 1 তাৰিখৰ পৰা 10 তাৰিখে, ফেব্ৰুৱাৰীত 1ৰ পৰা 10 তাৰিখে 5 কেজিকৈ চাউল জনসংখ্যা অনুসৰি লাভ কৰি গৈ থাকিব। আৰু এই মাহৰে 22 তাৰিখে আমি আৰু এটা অনুষ্ঠান কৰি অসমৰ বাকি থকা 76টা সমষ্টিটো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম আৰু এই মাহৰ ভিতৰতে 19,92,167 গৰাকী নতুন লোকে ৰেচন কাৰ্ড পাব। আৰু যদি 5 কেজিকৈ চাউল ধৰো, এই 20 লাখ মানুহে 5 কেজিকৈ চাউল পালে 1 কোটি কেজি আমাৰ চাউল আমাৰ মানুহৰ পৰিয়ালৰ ঘৰত এই মাহতে প্ৰৱেশ কৰিব। আৰু 1 পইচা নিদিয়াকৈ এই চাউল আমি পাম। আৰু এই চাউল আমাক কোনে দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ এই চাউল যোগান ধৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আগতেও অসমত ৰেচন কাৰ্ড আছিল, কিন্তু কংগ্ৰেছৰ দিনত 60 লাখ ভুৱা ৰেচন কাৰ্ড মানুহৰ মাজত বিতৰণ কৰা হৈছিল। তাৰ মানে কংগ্ৰেছৰ শাসনকালত 60 লাখ পৰিয়ালৰ পৰা পাবলগীয়া চাউল কোনোবাই মুখৰ পৰা কাঢ়ি লৈ গৈছিল, কোনোবাই এই চাউলেৰে ধনী মানুহ হৈছিল। কিন্তু আজি অসমত এই বিজেপি চৰকাৰ থকাৰ বাবে আমি দুখীয়া আৰু দৰিদ্ৰজনৰ সেৱা কৰাৰ ব্যৱস্থা কৰাৰ বাবে আজি সৰ্বমুঠ ছেপ্টেম্বৰৰ পৰা জানুৱাৰীৰ পৰা আজিলৈকে 60 লাখ পৰিয়ালে ৰেচনৰ চাউল পাবলৈ সক্ষম হৈছে। আজি আপোনালোকে চিন্তা কৰক, এই ৰেচন কাৰ্ড দিয়াৰ পিছত আমি আৰু 2টা নতুন সিদ্ধান্ত ললো। এটা হল যে যদি ৰেচন কাৰ্ড আছে, সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব। আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই, ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম। শ্ৰদ্ধা ৰাইজ, ৰেচন কাৰ্ডখন থকাৰ কাৰণে এতিয়াৰ পৰা আমি উজ্বলা গেছ পাবলৈ সক্ষম হ'ম। আৰু আটাইতকৈ ডাঙৰ কথা, আমি দৌৰা দৌৰিকৈ
আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15 পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15 পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8 পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5 জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। মই আশা কৰোঁ যে আমাৰ সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় পষেকত যাতে সকলোজন নাগৰিকে অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ সুবিধা ল'বৰ বাবে আগবাঢ়ি আহে। আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল, অৰুণোদয় প্ৰয়োজন নাই, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ বাবে সুবিধা কৰি দিয়ে। ইয়াৰ উপৰিও আমাৰ
এই যে ৰেচন কাৰ্ড আগতে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে নাপাইছিলে, দৈনিক ৱেজ আৰ্ণাৰে নাপাইছিলে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পিছত নাপাইছিলে, ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও অৱসৰ পোৱাৰ পিছত নাপাইছিলে। আজি আমি ৰেচন কাৰ্ড এই সকলোবোৰ পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা কৰিছো, যাতে চাউলটোৰ লগতে দুখীয়া লোকে বিপদে আপদে মেডিকেল কলেজত গলে, হস্পিটালত গলে যাতে ট্ৰিটমেণ্টৰ টকা দিব নালাগে, 5 লাখ টকালৈকে যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও ৰেচন কাৰ্ডে হওক, অৰুণোদয় হওক, আয়ুষ্মান ভাৰতে হওক, আমি বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমত থকা আই মাতৃ আৰু শিশুসকলকো দিয়াৰ আমি ব্যৱস্থা কৰিছো, যাতে বৃদ্ধাশ্ৰমত থকা আমাৰ পিতৃ মাতৃসকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আগতেও অসমত চৰকাৰ আছিলে, চৰকাৰ আহিছে আৰু চৰকাৰ গৈছে, কিন্তু দুখীয়া দৰিদ্ৰ মানুহৰ বাবে এনেধৰণে চিন্তা কৰি কৰি আঁচনি ৰাইজৰ ওচৰলৈ কোনেও লৈ অহা নাছিলে। প্ৰথমতে ৰেচন কাৰ্ডখন থাকিলে অৰুণোদয় থাকিলেই আমাৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, অৰ্থাৎ আজি এখন ৰেচন কাৰ্ডৰ জৰিয়তে আজি আমি ইমানবোৰ সুবিধা লাভ কৰিব পাৰো। কংগ্ৰেছৰ দিনত অসমৰ মাতৃসকলে অৰুণোদয়ো নাপাইছিলে, ভুৱা ৰেচন কাৰ্ড আছিলে, আয়ুষ্মান ভাৰতৰ কাৰ্ডো নাপাইছিলে। কি পাইছিলে? লুঙি, ধুতি, সূতা আৰু কম্বল, এইটোৱে কংগ্ৰেছে আমাক দিছিলে, হয়নে নহয়? আজি আমি লুঙি, ধুতি, সূতা, কম্বলৰ পৰিৱৰ্তে আজি আমি অৰুণোদয়, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত, উজ্জ্বলা গেছ, আমি এটা এটাকৈ আঁচনিবিলাক ৰাইজৰ সন্মুখলৈ লৈ আহিছো। ইয়াৰ লগতে আমাৰ মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হবৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও আমি আৰু কেইটামান দিশ পৰীক্ষা কৰি আছো। আমাৰ ৰেচন কাৰ্ডত আমি বিনামূলীয়াকৈ চাউল দিওঁ, কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহলেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰো নেকি, তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছো। আমি ভাবিছো যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্তত 1 কেজি দালিও বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে
আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই। কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ দুখীয়া দৰিদ্ৰজনৰ বাবে আমি আমাৰ যি সেৱা সেই সেৱা আমি অব্যাহত ৰাখিছো। চৰকাৰী চাকৰিয়ে হওক, দৰিদ্ৰজনৰ সেৱাই হওক, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, আমি আমাৰ ৰাজ্যখনত দুৰ্নীতি আৰু পক্ষপাতমূলক ব্যৱস্থাৰ পৰিৱৰ্তে অতি স্বচ্ছতাৰে ৰাইজক সেৱা কৰিবৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। মই বহুত দীঘলীয়াকৈ নকওঁ, এটা আপোনালোকক উদাহৰণ দিম। যোৱা পৰহি দিনাখন মই যোৰহাটত আছিলো, যোৱা কালিও মই গোলাঘাটত আছিলো। তাতো মই এই কথাটো উল্লেখ কৰিছিলো। অসমত আগতেও চৰকাৰ আছিল আৰু ভৱিষ্যতেও চৰকাৰ থাকিব। আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিছিল, ACSৰ ৰিজাল্ট দিছিল, APSৰ ৰিজাল্ট দিছিল, মিঠাই কাৰ ঘৰত খাইছিলে? মই মন্ত্ৰীৰ নাম নকওঁ, মনত দুখ পাব। সেই সময়ৰ কংগ্ৰেছ দল